আপোনাক আমি ইউটিউবত চাই পেলাই আমি সেইখিনি আপোনাক কণ্টেক্ট দিলোঁ আৰু এগ্ৰিমেণ্টৰ মতে আপুনি যেনেকৈ কৈছিলে যে শ্বৰ্ট ঢালিলে বি কেয়াৰফুল এইটো ভিডিঅ' আপোনাৰ যিটো কভাৰিং আছে কভাৰিংটো চাওক আপোনাৰ 3 মিটাৰ দূৰত্বত দিব লাগিব আৰু কভাৰিংটো দিলে আমাৰ যে শাটাৰিং আছে শাটাৰিঙৰ পৰা আমাৰ প্ৰায় 1 ইঞ্চিমান জালিটো আমাৰ উঠি থাকে এনেকৈ উঠি থাকিব লাগিব তেনেহে আপোনাৰ হানিকম নোলায় বা আমাৰ ৰডবিলাক ওলাই নাথাকে শাটাৰিং খোলাৰ পিছত আৰু আমি এটা কথা ক'ম যিটো আমাৰ হেৰি যাতে যিটো আমাৰ জালি আছে জালিৰ তলফালে যাতে আমাৰ এটা আঙুলি ধুনীয়াকৈ সোমাই যায় এনেকৈ আপুনি অলপ দাঙি ৰাখিবলৈ চেষ্টা কৰিব কভাৰিং দি আপুনি যদি কভাৰিং নাপায় তেনেহ'লে গিটি দি দিব আৰু যিটো আমাৰ শ্বটৰ যিটো থিকনেছ আছে সেইটো আমাক 5 ইঞ্চিৰ পৰা 5.5 ইঞ্চি দিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনাৰ শ্বটটো মজবুত হ'ব বা আপুনি যদি শ্বটৰ ওপৰত উঠে বা খোজকাঢ়ে আপুনি তলফালে থাকিলেও আপুনি চাউণ্ড নাপাব বা আপোনাৰ শ্বটটো কপি নাথাকে আই হোপ মই কোৱা কথাখিনি আপুনি ধুনীয়াকৈ বুজি পাইছে সো মই আৰু এটা কথা ক'বলৈ বিচাৰি আছোঁ যে আমাৰ শ্বট ডালোতে সদায় শ্বটৰ মাজত যাতে আমাৰ কেতিয়াও পানী জমা হৈ নাথাকে পানী জমা হ'লে আপোনাৰ শ্বটটো ডেমেজ হৈ যাব আৰু এটা কথা কওঁ যে আমাৰ যিমান পুছ আছে পুছত আপোনালোকে মাষ্টাৰ ৰিং এটা বান্ধি দিব মাষ্টাৰ ৰিং বান্ধিলে ভৱিষ্যত আৰু এটা যেতিয়া শ্বট মাৰিব শ্বটৰ ৰডবিলাক আমাৰ একেবেকা হৈ নাথাকে আৰু যদি আমাৰ ৰড আছে ৰডবিলাক সদায় আপ ডাউনকৈ ৰাখিব এটা যদি 4 ফুট আছে আৰু এটা 5 ফুট 6 ফুট আপোনালোকে চেম তেনেকৈ ৰাখিব যদি আপোনালোকে গোটেইকেইটা ৰড একলগত কাটি দিয়ে গোটেইকেইটা আপোনাৰ একে লেভেলত আছে তেনেহ'লে আপোনাৰ লিপিংটো ঠিক নহ'ব লিপিং সদায় আপ ডাউন হ'ব লাগে পোষ্টৰ যিমান ৰড আছে ৰডবিলাক আমাৰ সদায় আপ ডাউন হ'ব লাগে আৰু যদি আপ ডাউন হয় তেনেহ'লে আপোনাৰ কামটো পাৰফেক্ট হ'ব আপোনালোকে আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিবলৈ পাইছে যদি কিবা জানিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব আমাৰ কমেণ্ট বক্সটো খালী আছে আৰু এতিয়া আমি ক'ম যে আমাৰ এইটো ঘৰত শ্বট ডালোতে আৰু আমাৰ যিমান কাম আছে ফাউণ্ডেশ্যনৰ পৰা অকল শ্বটলৈকে আমাৰ কিমান টকা খৰচ আহিছে শ্বটৰ পৰা আমাৰ ফাউণ্ডেশ্যনলৈকে আমাৰ এতিয়ালৈকে মাটি ভৰোৱালৈকে আমাৰ 22 লাখ টকা আমাৰ টোটেল কষ্ট আহিছে 22 লাখ টকা আমাৰ এগ্ৰিমেণ্ট আছিলে যে আমাৰ শ্বটলৈকে আমাৰ 22 লাখ টকাত আমি আপোনাৰ কামটো ধুনীয়াকৈ উঠাই দিছোঁ এইটো আমাৰ কলিয়াবৰ তিনিআলি আছিলে যিজন আমাৰ ঘৰৰ উইনাৰ আছে উইনাৰজন এতিয়া কথা পাতিব এইজন হ'ল আমাৰ যিটো আমাৰ কলিয়াবৰ যিটো আমি কাম কৰি আছোঁ ঘৰৰ আমাৰ উইনাৰ দাদা আমাৰ কামবিলাক কেনেকুৱা পালে কাম ভাল লাগিছে আৰু আটাইতকৈ ভাল লাগিছে মানে কি আমি যিটো এষ্টিমেট কৰি আছিলোঁ হয় আপুনি সেইটো এষ্টিমেটতে মানে গোটেইখিনি সম্পূৰ্ণ কাম কৰি দিলে ফাউণ্ডেশ্যনৰখিনি কাম কৰিলে প্ৰিণ্ট বিমৰ কাম কৰিলে আজি শ্বট ঢালি আছে আৰু আমি বহুতো অলপ কথা পাতিছিলোঁ আমি বিভিন্ন কনষ্ট্ৰাকশ্যন কোম্পানীৰ লগত কথা পাতিছিলোঁ কিন্তু তেওঁলোকে যিটো কোৱালিটি কাম কৰিছে তাতকৈ আপোনাৰ কামটো আমি বহুত গুণে বেছি ভাল পালোঁ সেইকাৰণে আপোনাক আমি ইউটিউবত চাই পেলাই আমি সেইখিনি আপোনাক কণ্টেক্ট দিলোঁ আৰু এগ্ৰিমেণ্টৰ মতে আপুনি যেনেকৈ কৈছিলে যে ডালিমা চিমেণ্টৰ DSP দিব ছাদত প্ৰিণ্ট বিমত আপুনি ডালমিয়া লগাব আৰু দুৰ্গাপুৰ 1 নম্বৰত লগাইছে গতিকে কাম মানে মই একদম মনৰ প্ৰথমে ভাল পাইছোঁ আৰু আমি যেটো এগ্ৰিমেণ্ট কৰিছোঁ সেইটো এগ্ৰিমেণ্ট আমি মাল পাইছে না এগ্ৰিমেণ্ট আমি মাল পাইছোঁ আমি আপোনাৰ ইটা যেনেকৈ আমি কৈছিলোঁ 1 নম্বৰ ইটা আমাক দিছে তাৰপিছত ৰডো আপুনি দুৰ্গাপুৰ 1 নম্বৰ আমাক দিছে তাৰপিছত ডালমিয়া DSP আপুনি ছাদত দিছে আৰু আপোনাৰ মিস্ত্ৰীসকলক মানে দেখিছোঁ এফিচিয়েণ্ট আৰু মানে বহুত ভালকৈ আপুনি যেনেকৈ কৈছে তেনেকৈ কামখিনি কৰিছে ধৰক এতিয়া ধৰক বেলেগ মানুহে কাম কৰিবলৈ বিচাৰে তেনেহ'লে দিব পাৰে নে কামবিলাক বেলেগ মানুহে মই কৈছোঁ নহয় আপোনালোকে নিশ্চিন্তভাৱে মই এইটো নিজৰ ফালৰ পৰা এচিঅ'ৰিটি দিছোঁ এইটো আমাৰ নগাঁও কলিয়াবৰ তিনিআলিত মেইন মোৰ ঘৰ বনাই আছোঁ গতিকে অসমৰ যিকোনো জেগাতে হওক যিকোনো ব্যক্তিয়ে যেনেকুৱা ধৰণৰ ঘৰ আপোনাক নিশ্চিন্ত মনে মানে গেৰেণ্টি সদায় আপোনাক দিব পাৰে এগ্ৰিমেণ্ট কৰি পেলাই দিব পাৰে হয় আমি কম খৰচত আমি উন্নত মানৰ আমি মেটেৰিয়েল দিবলৈ চেষ্টা কৰোঁ আপোনালোকে আছাম টাইপ গড় হওক বা RCC গড় হওক আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আপোনাৰ গড়টো মই ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰিম এইটো আছিল আমাৰ 2400 স্কোয়াৰ ফিট হাউচ প্লেন এইটো আমাৰ কলিয়াবৰ তিনিআলিত বনাই আছোঁ থেংক ইউ সো মাচ নেক্সট ভিডিঅ'ত লগ হ'ব